সকলোকে নমস্কাৰ। আজি কেইবাটাও বস্তু একেলগে ইয়াত গোট খাইছে আৰু লোকসকলো বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ বিষয়ৰ পণ্ডিতসকলো গোট খাইছে। শিক্ষাৰ পণ্ডিত এজন, আমাৰ সন্মুখতে আছে, ডাক্তৰ কমল চন্দ্ৰ নাথ। তেওঁৰ দেউতাকৰ লগত আমাৰ বৰ ঘনিষ্ঠ সম্বন্ধ। তুমি ইয়াতে থাকি যোৱা, বহি যোৱা। somewhere you sit down. ৰাস্তাটো এৰিবা খালি। তেখেত কমল চন্দ্ৰ নাথ, ডক্টৰ কমল চন্দ্ৰ নাথ ডাঙৰীয়া চৰাইবাহী কলেজৰ প্ৰতিষ্ঠাপক আৰু প্ৰিন্সিপাল। মায়ঙৰ যি মন্ত্ৰ সাহিত্য, তাৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভংগীৰে তেখেতে বহুত কিতাপ লিখিছে। শেষৰ যিখন কিতাপ ইংৰাজীত লিখিছে, যাতে গোটেই পৃথিৱীৰ মানুহে পাব পাৰে। আৰু তেখেতৰ লগত আৰু এগৰাকী ভণ্টি আহিছে ইয়ালৈ। নামটো কি আছিল? ৰিম্পী দেৱী বাৰপূজীয়াৰ। তেওঁ ইংলিছত পঢ়ি আছে। বাৰপূজীয়া বহুত বুৰঞ্জী প্ৰসিদ্ধ স্থান, যি নাই দেখা তেওঁলোকে বুজিব নোৱাৰিব। মই বাৰপূজীয়াত থকা মানুহ বহুত দিন। ডাঙৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী তাত হৈ গৈছে। তাৰ পৰাই ৰিম্পী দেৱী আহিছে এতিয়া। তেখেতৰ লগত আৰু কেইজনমান ব্যক্তি আহিছে। তেখেত JE জুনিয়ৰ ইঞ্জিনিয়াৰ নিৰঞ্জন নাথ, আৰু জেনেৰেল এডুকেশ্যনো কৰি আছে, MA কৰি আছে। কোন বিষয়? হৈ গ'ল। He finished his Assamese language and literature MA, সেইজনো আছে। আৰু আমাৰ বজালীৰ পৰাও আহিছে কিছু লোক, ভক্ত লোক। আমাৰ শ্ৰদ্ধেয় শিক্ষক আহিছে। এখেত আমি বজালীত মিটিং কৰিবলৈ গ'লে এখেতৰ ঘৰতে ভোজন কৰোঁ। তেখেতৰ পত্নীগৰাকী, আইগৰাকীও ঠিক তেনেধৰণৰ শিক্ষকেই, গো পালনো কৰিছিল আৰু ৰাইজৰ কাৰণেও লাগি থাকে। এতিয়া বজালী যি আধ্যাত্মিক গীতা সত্ৰ, তাৰ কাৰণে তেখেতে ভূমিদানো কৰিছে। তাৰ বাহিৰেও আমাৰ শ্ৰদ্ধেয়া বাইদেউ এনে অৰিজিনেল নগাঁও। Come here. No. Come here. My right, there is nobody to challenge. If you sit here, then other people will also see you, can see you. Yes, we see. তো
বাইদেউ নগাঁৱৰ যদিও আমাৰ ইয়াত এতিয়া গুৱাহাটীত থাকে আৰু শান্তি সাধনা আশ্ৰমৰ এতিয়া আশ্ৰম মাতৃ বুলি ধৰিব পাৰি। আৰু আমাৰ যি এতিয়া নামঘৰ হৈছে তাৰ প্ৰেচিডেণ্ট, ৰেজিষ্টাৰ যিটো অৰ্গেনাইজেশ্যন তাৰ প্ৰেচিডেণ্ট, তেওঁৰ লগত আৰু লোক আহিছে। পাহি বুলি এজনী ছোৱালী আহিছে। তাই এইবেলি আমাৰ লগত ফুৰিবলৈ গৈছিল বাহিৰত, গোটেই আৰু ট্ৰেইনত জমাই আহিছে আৰু পঢ়িও আছে উচ্চ শিক্ষা লৈ। এনেকৈ বিভিন্ন ধৰণৰ লোক ইয়াত এতিয়া একেলগে গোট খাইছোঁ। আমাৰ নামঘৰ সৰু আছিলে, ভাঙি আকৌ আমি নতুনকৈ ডাঙৰকৈ সাজি আছোঁ। গতিকে নামঘৰ আৰু কিছুদিন লাগিব, তাৰপিছত আৰু বহা মেলাৰ সুবিধা হ'ব। সেইকাৰণে মানুহ আমি বেছি নিমন্ত্ৰণ নকৰোঁ, আৰু কেলেনো জেগা কম। আজি আৰু এটা বিষয় আছে যে ডাক্তৰ কমল চন্দ্ৰ নাথ ডাঙৰীয়াই এটা বিশেষ উদ্দেশ্য লৈ ইয়াত আহিছে। উদ্দেশ্যটো ভাল, কিন্তু মই বৰ ভাল পোৱা নাই। কিবা এটা পুৰস্কাৰ উপাধি প্ৰদান কৰিবৰ কাৰণে তেওঁলোক আহিছে ইয়ালৈ। সেইটো ইয়াত এতিয়া আমাৰ এইটো বিষ্ণু সহস্ৰনাম হৈ যোৱাৰ পিছত তেখেতলোকে সেইটো সমাধান কৰিব, সমাপন কৰিব। আৰু আমাৰ ইয়াত কৌটিল্য মহাপণ্ডিত, ৰাইজে তেওঁক চৰকাৰে পণ্ডিত উপাধি দিলে, মই তাত মহাটো লগাই দিছোঁ। I have added one simple word, Maha. There are so many Pandits all over India, all over the world also, Vedants, scholars. But for us, and for the people of India, you are very, very specialist. But they have forgotten to add the one word, Maha. So I have corrected it now. Again, clap for Mahapandit. He is, as you are my grandson, he is my son. He is Dr. Kamal Chandra Nath, principal and founder principal of a college. They are coming with their group to perform one very important, according to them, very important work, to give an accolade to me today here. We will listen from him what they are going to tell. You will also listen to it. And people are very anxious to see you, hear from you something. Therefore, at the fag end, you will have to also speak a few words which will be recorded. Now I will sing Vishnu Sahasranam as you had done it a few days ago here. I was very happy to see you, that you sitting, you were singing this glory of God. Here we will do it at a this is a final agenda, and wherever necessary I will make some explanation also. Not all, because I have written already 5 books on this subject, but I will explain it. Some of the very important names of, holy names of God Almighty. Now we will start the work of chanting the name Vishnu Sahasranam. It will not take much more time. It takes
18 to 20 minutes. But it depends upon how I shall speak to it. So it may take some time. I do not know. But I will try to become very laconic in this case. Thank you very much. Vishnu Sahasra Naam সকলো ধৰ্মৰ ওপৰত ধৰ্ম তেতিয়াহে পূৰা হয় যদি ধৰ্মবিলাক পালন কৰাৰ পিছত বিষ্ণু সহস্ৰ নাম গোৱা যায়। বিষ্ণু সহস্ৰ নাম হৈছে সকলো ঔষধৰ শেষৰ ঔষধ। বিষ্ণু সহস্ৰ নাম হৈছে সকলো প্ৰায়শ্চিত্তৰ লাষ্টৰ প্ৰায়শ্চিত্ত। যদি বিষ্ণু সহস্ৰ নাম গালে তেতিয়াহ'লে কোনো বেলেগে আৰু প্ৰায়শ্চিত্ত কৰিব নালাগে আৰু। Vishnu Sahasranam is the last and final, more effective expiation of all the expiation and punishment. Vishnu Sahasranam এনেকুৱা এপাত অস্ত্ৰ যি পাত আপুনি হাতত লোৱাৰ লগে লগে ভূত প্ৰেত পিশাচ এইবিলাক আপোনাৰ ওচৰলৈ আহিব নোৱাৰে। আৰু কোনো মন্ত্ৰ বেলেগ মন্ত্ৰ any evil mantra will not create any evil effect upon you if you chant this Vishnu Sahasra Nam. So powerful it is. Shankaracharya was told by Lord Shiva, there you go on writing the commentary upon the Upanishads, Gita and Brahma Sutra. He started it at his 18 years of age, 16 years of age. He was writing this, kept in the evening, in the night, in a very good place. Morning when he comes back to see that one, it is already erased. No trace was found. That process was going on and Shankaracharya became astounding, see these all things happening in that way. Then Shiva came, told that you write commentary upon the Vishnu Sahasranam first. Then your other writings will be sustained. And he did it first. And then everything was all right. So this is Vishnu Sahasranam. I have written the history of Vishnu Sahasranam also. Because of the paucity of time, I will not take much more time upon it. And now we will sing the glories of God in 1000 holy names. Om Shri Paramatmane Namaha Atha Shri Vishnu Sahasranam Stotram Jaisya Smaranamatrena Janma Sangsara Bandhanat Vimuchyate Namastasmai Vishnave Prabhuvishnave Namah Samasta Bhutanam Adibhutaya Bhubrite Anekaruparupaya Vishnave Prabhuvishnave Om Namo Bhagavate Vasudevaya Purushottamaya Om
विश्वं विष्णुर वसत्कारो भूतभैव भवत्प्रभुः भूतकृत भूतभीत भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमा गतिः अव्यया पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च योगो योगविदां नेता प्रधान पुरुषेश्वरः नारसिंहवपु श्रीमान् केशवः पुरुषोत्तमः सर्वशिवस्थाणुर्भूतानां धियव्ययः संभवो भावनो भरता प्रभवा प्रभुरीश्वरः. One of the names of God is Sambhava. Sambhava means possible. Every good thing under the earth is possible if you are sincere. If you have a dedicated heart with you, everything is possible. Not evil things possible, but good things which are helpful for the general good of the all people, all creatures is possible in this world under the sky, and it is one of his name. Swayambhur Sambhuraditya Puskaraksho Mahasanaha Anadinidhano Dhata Vidhata Dhaturuttamaha Aprameyo Rishikesha Padmanabho Amara Prabhu Vishwakarma Manustwasta Stavisto Staviro Dhruva Agrahya Sasata Krishna Lohitaksha Pratardanaha Prabhutastika Dhamam Pavitram Mangalam Param Ishana Pranada Prano Jestha Srestha Prajapati Hiranyagarbho Bhugarbho Madhavo Madhusudanaha Ishvaro Vikrami Dhanni Medhavi Vikramakramaha Anuttamo Duradharsha Kritagna Kitiratmavan. भगवान का नाम एक है भूगर्भ, हार्ट ऑफ दी अर्थ प्लैनेट, भूगर्भ भगवान. भूगर्भ क्या है? सबको आकर्षण करके खींच करके ले आने वाला और सबको सस्टेन करने वाला जो कैपेसिटी है वो भूगर्भ है. सर आइजैक न्यूटन को लगा कि अपेल नीचे क्यों गिर गया, ऊपर क्यों नहीं गया. बड़ी चिंता हुई उनको. Why things come down does not go up if it is not pushed up. उसके बाद में देखा है ये अंदर में एक चीज है, ग्रेविटेशनल पावर, जो सबको नीचे ले जाता है. क्यों? उसमें चुंबक है. लेकिन आज के जो वैज्ञानिक है, 4,500 वैज्ञानिक ने खुदाई करने लगे हैं कि नीचे क्या है देखें. कई बरस खुदाई करते रहे बाद तुरंत उनके सामने से एक ये पार होकर के गया, लाइट. एंड द साइंटिस्ट आर टेलिंग दैट इज ए गॉड पार्टिकल. भगवाনৰ এটা কণ, এটা অণু এইপিনে পাৰ হৈ গ'লে আমি ধৰিব নোৱাৰিলোঁ, ৰাখিব নোৱাৰিলোঁ. আমি মানে ফটো ল'ব নোৱাৰিলোঁ ইয়াৰ. কিন্তু আমি এইটো চাম, উইল নট লিভ ইট ইন দেট.